তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' সকলোকে গুড মৰ্ণিং। আজি মই জিঅ'গ্ৰাফী এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখন 1 হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যাবা। মাত্ৰ 2 মিনিটৰ ভিডিঅ' হয়। আজি ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা, কাৰণ আজি ভিডিঅ'টোত মই তোমালোকৰ বাবে জিঅ'গ্ৰাফীৰ প্ৰিভিয়াছ ইয়েৰত হৈ যোৱা কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, অৰ্থাৎ পেপাৰ এনালাইচিছ কৰিম আজি জিঅ'গ্ৰাফী যি তোমালোকৰ আগৰ বৰ্ষত হৈ গৈছে তাৰে মই আজি কুৱেশ্যন আনচাৰ ছল্ভ কৰি দিম। সেয়েহে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আজি মডেল পেপাৰখনৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰথম তেল শোধনাগাৰৰ নাম লিখা। অৰ্থাৎ অসমৰ যি তোমালোকৰ তেল শোধনাগাৰ নাম আছে, এই 4টামান এনেকৈ নাম আছে, তাৰে ভিতৰত তোমালোকৰ 2টা বা যিকোনো এটাৰ নাম লিখিব দিব। আৰু এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰৰ এক্সামত আহিছে, সেয়েহে এইটো প্ৰশ্ন তোমালোকে চাব লাগিব। আৰু ইয়াৰ উত্তৰটো হ'ব ডিগবৈ। যে অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম লিখা, উত্তৰটো হ'ব ডিগবৈ। আৰু এই তেল শোধনাগাৰটো ক'ত আছে? এই তেল শোধনাগাৰটো সেই ডিগবৈতে আছে। আৰু কিমান চনত স্থাপন কৰা হৈছিলে? 1901 চনত স্থাপন কৰা হৈছিলে। গতিকে এইখিনি কথা মনত ৰাখিব লাগিব। 2 নম্বৰ প্ৰশ্নটো হ'ল ৰোপণ খেতিৰ এটা উদাহৰণ লিখা। চ' ৰোপণ খেতিৰ এটা উদাহৰণ পৰীক্ষাত আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন, এইটোৱে আহিব কিন্তু 1 নম্বৰৰ বাবে। ইয়াৰ উত্তৰটো হ'ব চাহ খেতি। এইটো প্ৰিভিয়াছ ইয়েৰত আহিছে। 3 নম্বৰ প্ৰশ্নটো হ'ল কপাহ খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী? চ' কপাহ খেতি কৰিবলৈ আমাক সদায় ক'লা মাটিৰ প্ৰয়োজন হ'ব। গতিকে উত্তৰটো হ'ব ক'লা মাটি। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰত আহিছে। 4 নম্বৰ প্ৰশ্নটো হ'ল চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ লিখা। চ' এনেকৈ দ্বিতীয় বৃত্তিক বা তৃতীয় বৃত্তিক বা চতুৰ্থ বৃত্তিক এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব, উদাহৰণ লিখা। আৰু ইয়াৰ উত্তৰটো হ'ব শিক্ষণ প্ৰশিক্ষণ। অ'কে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হ'ল পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম লিখা। এবিধ বেমাৰ দিব পাৰে, দুবিধো দিব পাৰে, কিন্তু এনেকুৱা এটা প্ৰশ্ন আহিব যে পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম লিখা। ইয়াৰে উত্তৰটো হ'ব কলেৰা। অ'কে, কলেৰা বেমাৰ পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হয়। 6 নম্বৰ প্ৰশ্নটো হ'ল ৰেংমা পাহাৰ ক'ত অৱস্থিত? চ' কোনটো পাহাৰ ক'ত অৱস্থিত এনেকুৱা ধৰণৰ প্ৰশ্ন জিঅ'গ্ৰাফী পৰীক্ষাত আহে। সেয়েহে ৰেংমা পাহাৰ ক'ত অৱস্থিত এইটো প্ৰিভিয়াছ ইয়েৰত আহিছে। ইয়াৰ উত্তৰটো হ'ব নাগালেণ্ডত অৱস্থিত। 7 নম্বৰ প্ৰশ্নটো হ'ল আগৰ ৰাজস্থান শালৰ বৰ্তমান নাম কি? চ' আগৰ বুলি নিদি পূৰ্ব বুলিও দিব পাৰে। পূৰ্ব মানে হৈছে আগৰ। গতিকে উত্তৰটো হ'ব ইন্দিৰা গান্ধী শাল। অৰ্থাৎ আগৰ ৰাজস্থান শালৰ বৰ্তমান নাম হৈছে ইন্দিৰা গান্ধী শাল। 8 নম্বৰ প্ৰশ্নটো হ'ল কি ধৰণৰ প্ৰদূষণে এচিড বৰষুণ সৃষ্টি কৰে? চ' এচিড বৰষুণ কিহে সৃষ্টি কৰে? বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ সৃষ্টি হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল মানৱ ভূগোলৰ 2টা শাখাৰ নাম লিখা। চ' মানৱ ভূগোলৰ 2টা শাখাৰ নাম কি হয়? সামাজিক ভূগোল আৰু অৰ্থনৈতিক ভূগোল। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰত আহিছে আৰু এইবাৰ কিন্তু ফাইনেল পৰীক্ষাত এইটো প্ৰশ্ন আহিব। 10 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ মূল উপাদান 2টা কি কি? আমাৰ পৃথিৱীৰ মূল উপাদান 2টা আছে। এটা হৈছে স্থলভাগ আৰু আনটো হৈছে জলভাগ। চ' এইখিনি প্ৰিভিয়াছ ইয়েৰত এক্সামত আহিছে আৰু এইবাৰো তোমালোকৰ টেষ্ট পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন আহিব। যিহেতু সকলো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হ'ব, সেয়েহে ইয়াৰ পৰা কিন্তু কিছুমান ডিষ্ট্ৰিক্টত কেইটামান প্ৰশ্নটো কমন পৰিব আৰু তোমালোকৰ ফাইনেল পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন আহিব। চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তোমালোকে কমেণ্ট কৰি আছিলা যে জিঅ'গ্ৰাফী কুৱেশ্যন আনচাৰ লাগে বা বহুতে মেছেজ কৰি আছিলা, সেয়েহে মই আজি জিঅ'গ্ৰাফীৰ 1 নম্বৰে 10টা প্ৰশ্ন তোমালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ যিহেতু এক্সাম আহি আছে, মই আৰু জিঅ'গ্ৰাফী ইম্পৰ্টেণ্ট কমন কুৱেশ্যন 4 নম্বৰ 5 নম্বৰ 2 নম্বৰ সকলোবোৰ মই তোমালোকলৈ শ্বেয়াৰ কৰিম। চ' তোমালোকে কি কৰিব লাগে? অনলি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আৰু লাইক কৰিব লাগে, আৰু যাতে ন'টিফিকেশ্যনটো পোৱা তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব লাগে। তেতিয়া মই আপলোড কৰাৰ লগে লগে তোমালোকে ভিডিঅ'সমূহ পোনপ্ৰথমে চাব পাৰিবা। চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু আমাৰ হোৱাটছআপৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে জইন হৈ ল'ব পাৰিবা। নেক্সট কিহৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। চ' আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।